আমি কিয় স্মাৰ্ট মিটাৰ বিৰোধিতা কৰিছোঁ যে স্মাৰ্ট মিটাৰ উত্তৰ প্ৰদেশত লগাবলৈ আহিছে 3,09,78,280টা তাত কেৱল আজিৰ দিনটোলৈকে আজিৰ তথ্য আপোনালোকে টাইমটো চাওক আজিলৈকে কেৱল 23 লাখ লগাইছে য'ত 3 কোটিতকৈ বেছি লগাবলৈ আহিছে তাত 23 লাখ আৰু আজিৰ দিনটোত গুজৰাট দশমিক হিচাপে যদি চাই 0.45% 1%ও নহয় গুজৰাটত লগাবলৈ আহিছে 1,65,10,000 তাত লগাইছে মাত্ৰ 7 লাখ আপুনি যদি দশমিক হিচাপত চাই 0.7% 1%ও নহয় তাৰ বিপৰীতে অসমত লগাবলৈ আহিছে কেৱল 69 লাখ 1 কোটিও নহয় তাত 69 লাখ লগাবলৈ আহিছে তাত লগাই দিলে প্ৰায় 32 লাখ চাওক 31,75,000 তোমালোকৰ উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত 3 কোটি লগাবলৈ আহিলে তাত তুমি 23 লাখ লগাবা গুজৰাটত 2 কোটি লগাবলৈ আহিলে 7 লাখ লগাবা আৰু অসমত 1 কোটিও নহয় 69 লাখ লগাবলৈ আহিছে তাত 32 লাখ লগালে তাৰ মানে স্মাৰ্ট মিটাৰ নিজৰ জেগাত কিয় নলগায় আৰু দ্বিতীয় কথা যদি আপোনালোকে চাই আজি গুজৰাটত য'ত 1% স্মাৰ্ট মিটাৰ লগোৱা নাই তাত আপোনালোকে চাওক এখন গুজৰাটৰ এখন জিলা সুৰাট তাত হাইছ 5 টকা 50 পইচা 1% স্মাৰ্ট মিটাৰ নলগোৱাকৈ 5 টকা 50 পইচাত প্ৰতি ইউনিটত বিজুলী দিব পাৰে আজি আপোনালোকে চাওক এখন যদি চাই আপোনাৰ উত্তৰ প্ৰদেশত 6 টকা 30 পইচা হাইছ ৰেট য'ত 1% স্মাৰ্ট মিটাৰ লগোৱা নাই তাৰপিছত প্ৰশান্ত ফুকনে কয় এজন বহুত ডাঙৰ চাইণ্টিষ্ট তেওঁ কয় যে এইটো হেনো চেনচিটিভ মানুহৰ চুৰি ধৰিবৰ কাৰণে লোকচান ঠিক কৰিবৰ কাৰণে হেনো স্মাৰ্ট মিটাৰ লগাইছে গতিকে তাত 1% নলগোৱাকৈ যদি 5 টকাতে দিব পাৰে 1% 6 টকাত দিব পাৰে আপোনালোকে 32 লাখ লগোৱাৰ পিছত কিয় 8 টকাত দিব লগা হৈছে তাৰমানে এইটো নাটকৰ বাদে একো নহয় আৰু এতিয়া তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই কি কৰিব বিচাৰিছে জানেনে তেওঁলোকে পোনপটীয়াকৈ প্ৰতি ইউনিটত নবহায় বাজেটত মুখ্যমন্ত্ৰীয়ে টুপি দিয়ে যে প্ৰিপেইডৰ যুগত হেনো তেওঁ প্ৰতি ইউনিটত 1 টকাকে কমাব প্ৰিপেইডৰ যুগত মানুহে পকেটৰ পইচা দি ৰিচাৰ্জ নকৰিলে বিদ্যুৎ কাটি দিব তেনেস্থলত আকৌ তেওঁ মানুহে পইচা দি কাৰেণ্ট লোৱাটো তেওঁ কেনেকৈ আকৌ 1 টকাকে ৰেহাই দিব কেনেকুৱা টুপি দিছে চাওক অবাস্তৱ কথা তেনেস্থলত আপোনালোকে চাব পোনপটীয়াকৈ তেওঁলোকে বহাব নোৱাৰি 24 ঘণ্টাটো 3 ভাগ কৰিছে আটাইতকৈ আচৰিত হ'ব আপোনালোকে 24 ঘণ্টাটো 3 ভাগ কৰিছে দিনৰ 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে তেওঁলোকে এইটো চলাৰ বুলি কৈছে তাত আপোনালোকে দাম ঠিক কৰিছে 6 টকা আৰু সন্ধিয়া 5 বজাৰ পৰা 12 বজালৈকে পিক আৱাৰ বুলি কৈছে যেতিয়া আমাৰ গাঁৱৰ মানুহে দুখীয়া মানুহে আটাইতকৈ কাৰেণ্ট ব্যৱহাৰ কৰে ল'ৰা ছোৱালী পঢ়ে ভাত খায় কিবা কিবি কাম কৰে সেই সময়ত তেওঁলোকে বিলটো বঢ়াই দিব বিচাৰিছে 9 টকা 62 পইচা কৰিছে আৰু ৰাতি যেতিয়া মানুহ শুব 12 বজাৰ পৰা ৰাতিপুৱা 5 টকালৈকে আকৌ কমাই দিছে অৰ্থাৎ 90% ঘৰুৱা গ্ৰাহক 69 লাখ গ্ৰাহকৰ ভিতৰত অসমত 90% ঘৰুৱা গ্ৰাহকে যেতিয়া বিদ্যুৎ ব্যৱহাৰ কৰিব সন্ধিয়া 5 বজাৰ পৰা 12 বজালৈকে তেতিয়া তেওঁলোকে প্ৰায় 10 টকা কৰি দিছে কেনেকুৱা লুণ্ঠন কৰিছে আৰু সেইটো কাৰণে স্মাৰ্ট মিটাৰ তেওঁলোকে লগাইছে স্মাৰ্ট মিটাৰ লগোৱা মূল কাৰণ হৈছে মানুহক TOD বুলি কৈছে টাইম অফ দা ডে গতিকে স্মাৰ্ট মিটাৰ লগোৱা জুলুঙৰ মেকুৰী লাহে লাহে ওলাইছে গতিকে এই স্মাৰ্ট মিটাৰ আমাক নালাগে স্মাৰ্ট মিটাৰ জৰিয়তে ৰিমট কণ্ট্ৰল APDCLৰ হাতত থাকিব আৰু মন গ'লে তেওঁলোকে বহাই দি আমাক লুণ্ঠন কৰিব পাৰিব গতিকে 1250 টকা দি 5000 টকা স্মাৰ্ট মিটাৰ বিল আমাক নালাগে অৰুণোদয় দিব 1250 টকা বিল আহিব 5000 টকা আপোনালোকে ভাবকচোন আকৌ যদি স্মাৰ্ট মিটাৰ বিৰুদ্ধে আন্দোলন কৰে এই মহিলাবিলাকক কয় তোমালোকৰ অৰুণোদয় কাটি দিম এনেকুৱা এটা ডকাইত লগাই দিব সেইটো বিৰুদ্ধে আন্দোলন কৰিলে ক'ব অৰুণোদয় কাটি দিম অৰুণোদয় দিব 1250 টকা বিল দিব 5000 গতিকে এই ধৰণৰ লুণ্ঠন আমি নামানো স্মাৰ্ট মিটাৰ আমাৰ ঘৰৰ পৰা খুলি আনিব লাগিব যেতিয়ালৈকে নানে আমি স্মাৰ্ট মিটাৰ মানি নলওঁ আকৌ দৰকাৰ হ'লে আমি অফিচত দলিয়াই দিম স্পষ্ট কথা যে দুখীয়া দৰিদ্ৰ জনগণৰ তেজ হুহি খোৱা এই ডকাইত ৰূপী স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ হ'ব লাগিব তাৰ গত্যন্তৰ নাই পুনৰবাৰ আমি এই কাৰ্যসূচীৰ জৰিয়তে এইগৰাকী দাম্ভিক অহংকাৰী স্বেচ্ছাচাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকিয়নি প্ৰদান কৰিছোঁ যি পৰ্যন্ত এই আমাৰ তেজ হুহি খোৱা স্মাৰ্ট মিটাৰ বন্ধ নকৰে সেই পৰ্যন্ত কিন্তু আমাৰ এই আন্দোলন ক্ষান্ত নহয় আমি সমগ্ৰ ৰাজ্য জুৰি এই আন্দোলন আমি তীব্ৰতৰ কৰি তুলিবৰ কাৰণে কিন্তু আমি বদ্ধপৰিকৰ আৰু এই কাৰ্যসূচীৰ জৰিয়তে এইগৰাকী শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনক আমি এগৰাকী বহুৱা মন্ত্ৰী আমি আখ্যা দিছোঁ আৰু তেখেতৰ এই বহুৱালি বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ তেখেত যেতিয়া বিৰোধী আসনত অধিষ্ঠিত হৈ আছিল অত্যাৱশ্যকীয় সামগ্ৰী ৰোধ কৰিবৰ কাৰণে তেখেতে কিন্তু বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আমি লক্ষ্য কৰিছিলোঁ গৰু গাড়ীত তেখেতে চিলিণ্ডাৰ ওলমাই প্ৰতিবাদ কৰিছিল আৰু সেই একেগৰাকী প্ৰতিনিধিয়ে কিন্তু এইখন বিজেপি নেতৃত্বাধীন চৰকাৰৰ
শাসনৰ সময়ত বৰ্তমান তেখেত এগৰাকী দায়িত্বশীল মন্ত্ৰী শক্তি বিভাগৰ আৰু এই বিষয়টোৰ ক্ষেত্ৰত তেখেতে যি ধৰণে আচলতে গুৰুত্ব প্ৰদান কৰিব লাগিছিল আমাৰ তেজ হুইকোৱা স্মাৰ্ট মিটাৰ বন্ধৰ ক্ষেত্ৰত তেখেতে যি ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিল আমি সেই ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই সেয়ে আমি প্ৰশান্ত ফুকনৰ ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলো প্ৰদান কৰিছোঁ যে শীঘ্ৰে আমাৰ তেজ হুইকোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰক অন্যথা কিন্তু আমি অনাগত দিনত ইয়াতকৈ কিন্তু অধিক গণতান্ত্ৰিকভাৱে আমি আমাৰ আন্দোলন তীব্ৰত কৰি তুলিবৰ কাৰণে বাধ্য হ'ম আৰু তাৰ ফলত ভৱিষ্যতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ নেতৃত্বাধীন এইখন বিজেপি চৰকাৰ কিন্তু জগৰীয়া হ'ব বিজেপি চৰকাৰ হাই হাই 1250 টকা অৰুণোদয় দি 3000 টকা স্মাৰ্ট মিটাৰ বিল আমাক নালাগে 1250 টকা অৰুণোদয় দি 3000 টকা স্মাৰ্ট মিটাৰ বিল আমাক নালাগে 5 কেজি চাউল দি 2500 টকা স্মাৰ্ট মিটাৰ বিল আমাক নালাগে 5 কেজি চাউল দি 2500 টকা মিটাৰ বিল আমাক নালাগে ইনকলাব জিন্দাবাদ পুৰণি মিটাৰ ঘূৰাই দিব লাগিবই পুৰণি মিটাৰ ঘূৰাই দিব লাগিবই ডিজিটেল মিটাৰ ঘূৰাই দিব লাগিবই নাৰী মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ এই সংগ্ৰাম চলিছে মিটাৰ ঘূৰাই নোলোৱালৈকে চলিবই স্মাৰ্ট মিটাৰ ঘূৰাই নোলোৱালৈকে চলিবই স্মাৰ্ট মিটাৰ আমাক নালাগে 2 নম্বৰৰ মিটাৰ আমাক নালাগে 2 নম্বৰৰ মিটাৰ আমাক নালাগে গুজৰাটত নলগোৱা মিটাৰ অসমত লগাবলৈ দিয়া নহ'ব উত্তৰ প্ৰদেশ গুজৰাটত নলগোৱা মিটাৰ অসমত লগাবলৈ